এইটো ডাঙৰ লোক হয় নহয়, এইটো সৰু কথা নেকি কেৱল? মোক এটা কথা কওকচোন, মই যথেষ্টখিনি কথা পাতিম, তাৰ মাজতে মই এটা কুৱেশ্যন আপোনালোকক কৰিব বিচাৰোঁ। এতিয়া যথেষ্ট সংখ্যক লোক আছে, 250 প্লাছ মানুহ আছে, বাহিৰতো বহুত কমত থিয় হৈ আছে। ইয়াত বহি থকা প্ৰত্যেকজন মানুহ 2 লাখ টকা মাহত ইনকাম কৰা, কিবা চাকৰি বা অন্য ব্যৱসায় কৰি উপাৰ্জন কৰিব পৰা ৰাস্তা কিমানৰ হাতত আছে? এবাৰ হাতখন দাঙিব নেকি? 2 লাখ টকা, মই সপ্তাহত কোৱা নাই, মাহত কৈছোঁ। মাহত 2 লাখ টকা উপাৰ্জন কৰা চাকৰি এটা পোৱাৰ যোগ্যতা বা কিবা নহয় কিবা ব্যৱসায়ৰ জৰিয়তে 2 লাখ টকা উপাৰ্জন কৰা কিবা ব্যৱস্থা আপোনাৰ ওচৰত আছে নেকি? যদি নাই, তেতিয়াহ'লে আমিতো আপোনালোকক সপ্তাহত 2 লাখ দিয়া কথা পাতি আছোঁ, তেতিয়াহ'লে ইমান মন মাৰি থকা কাৰণটো মই বুজি পাওঁ। হেল্ল', মই সেইটোকে কৈছোঁ, আৰম্ভণিতে যিটো হাবিয়াস হ'ব লাগে, যিটো পাগলপন হ'ব লাগে, হেল্ল', সেই বস্তুটোকে মই আজি আপোনালোকৰ আগত কিন্তু দেখা পোৱা নাই। হেল্ল', আৰ ইউ এক্সাইটেড? আৰ ইউ এক্সাইটেড? আৰ ইউ এক্সাইটেড? পৃথিৱীত যি মন মাৰি থাকে, যি দুখী দুখী অৱস্থাত থাকে, তেওঁ আচলতে দুখীয়া নহয়, তেওঁ আচলতে মহা দুখীয়া। তেওঁ দুখীয়া নহয়, দুখীয়াত নপৰে, তেওঁ আটাইতকৈ মহা দুখীয়াত পৰে। মই এদিন পৃথিৱীলৈ আহিছিলোঁ দুখীয়া হিচাপে, কাৰণ ভগৱান শ্ৰী বিষ্ণুৱে ৰূপ ধাৰণ কৰিছিল মানে কৃষ্ণ হিচাপে, শ্ৰীকৃষ্ণ সুলভলা অধিকাৰ। তেওঁ আহিছিল এজন দুখীয়া ঘৰত কাৰাগাৰত জন্ম ল'বলৈ। হয়নে নহয়? হয়নে নহয়? গৌতম বুদ্ধই ক'ত জন্ম লৈছিল? ৰাজ অট্টালিকাত। ৰাজ অট্টালিকাৰ পিছত আকৌ তেওঁ আমাৰ দুখীয়া হ'বৰ কাৰণে মনে মনে বনাবলৈ মানে কি কৰিলে? ধৰ্ম প্ৰচাৰৰ কাৰণে নিজৰ প্ৰমাণ কৰিবৰ কাৰণে কি কৰিলে? মানৱ জাতিক দেখাবৰ কাৰণে কি কৰিছে? তেওঁ ৰাজ অট্টালিকাই কি কৰিছে? সৰ্বসাধাৰণ মানুহৰ নিচিনাকৈ জীৱন নিৰ্বাহ কৰিব লাগিছে। না, আমি কোনো দুখীয়া নহয়। যি এবাৰ ভাবি লৈছে তেওঁৱে দুখীয়া, যি নিজক মানি লৈছে তেওঁৱে দুখীয়া। হেল্ল', হয়নে নহয়? প্ৰথম কথা হ'ল আনক আজি ডেটত আনক উৎসাহ আৰু প্ৰেৰণা দিয়া মানুহজনেই প্ৰথম পৰম ধনী মানুহ। এখন পৃথিৱীত আনক উৎসাহ আৰু প্ৰেৰণা দিয়া মানুহজনেই পৰম ধনী মানুহ। আজি মই আপোনালোকৰ ওচৰত কিহৰ কাৰণে আহিছোঁ? একো কৰিবৰ কাৰণে অহা নাই। মই আপোনালোকক মাত্ৰ মোৰ দুষাৰ কথাৰে মই আপোনালোকক যদি পাৰোঁ উৎসাহ দিবৰ কাৰণে আহিছোঁ আৰু প্ৰেৰণা দিবৰ কাৰণে আহিছোঁ। হেল্ল', উৎসাহ আৰু প্ৰেৰণা দিব পাৰিছোঁ যদি পাৰোঁ, তেতিয়াহ'লে সেইটো মোৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব আজিৰ দিনটো। বুজি পাইছে কথাটো? বুজি পাইছে? মই আজি সেই 45 মিনিট, অলৰেডি 5 মিনিট গ'ল, 40 মিনিট সময় মই ডাইৰেক্ট চেলিং বিজনেছত কেনেকৈ জইন কৰিলোঁ, হেল্ল', মই তাক আপোনালোকৰ আগত অকণমান অৱগত কৰিম। আৰু MLA ষ্টাইল কৰাৰ আগত মই কি আছিলোঁ, হেল্ল', বুজি পাইছে? মই তাক অৱগত অলপ কৰিম আৰু তাৰপিছত মই অকণমান বিজনেছৰ কথা পাতিম। ঠিক আছে? বিজনেছৰ কথা খুব বেছি 10 মিনিট কথা পাতিম। তাৰ আগতে মই আধা ঘণ্টা সময় মই আপোনালোকক মই মোৰ পৰিস্থিতি পৰিৱেশ কি আছিল, ক'ৰ পৰা আহিলোঁ, মই তাৰ সম্পৰ্কত আপোনালোকক অৱগত কৰিম। আৰ ইউ ৰেডি? আৰ ইউ ৰেডি? আৰ ইউ ৰেডি? হাত চপৰে বোলে একদম জবৰদস্তি। অকণমান বৰ্ডখন এটা আনি দিব লাগিব, বৰ্ডখন মই কথা পাতিম, অকণমান 2-এটা কাহিনী শ্বেয়াৰ কৰোঁতে হয়তো বৰ্ডখন লাগিব পাৰে, সেইকাৰণে লগাই লৈছোঁ। অকণমান বেগলৈ দিব, অকণমান বেগলৈ বছ। অ'কে, বঢ়িয়া। আৰু এটা হাত চুই দিয়কচোন, জবৰদস্তি। এতিয়াও হাত চুব পৰা নাই। MLA ষ্টাইল কৰিব আহিছে ন? ডাইৰেক্ট চেলিং কৰিব আহিছে ন? প্ৰথম ডাইৰেক্ট চেলিং ছাকচেছ হোৱা মূল মন্ত্ৰটো তেতিয়াহ'লে প্ৰথম শিকাই লওঁ।
আপোনালোক আজি ডেটত প্ৰত্যেকজনে হয়তো এটা লেমৰ দৰে পোহৰ দি আছে। লেম্প চিনি পায় ন? আপোনাৰ হাত লেম্প টেবুল লেম্প আছে বা এটা সৰু বাল্বৰ নিচিনাকৈ পোহৰ দি আছে। ক'ত দি আছে? আপোনাৰ ঘৰখনত। হেল্ল', তাৰ পৰা আপুনি কি হ'ব লাগিব? কমচে কম এটা ইনভাৰ্টাৰ হ'ব লাগিব। কমচে কম আপোনালোকে লেম্পটো হয় বা এটা বাল্বে এটা ৰুমত পোহৰ দিয়ে। যদি ইনভাৰ্টাৰ হয় তেতিয়াহ'লে কি হ'ব? যদি 5টা ৰুম আছে 5টা ৰুমত পোহৰ দিব। হয়নে নহয়? হয়নে নহয়? আৰু যদি এটা ট্ৰেন্সফৰ্মাৰ হয় তেতিয়াহ'লে আপোনালোকে তাত পোহৰ দিব পাৰিব। এখন গাঁও এটা অঞ্চলত পোহৰ দিব পাৰিব। হেল্ল', আৰু যদি আপোনালোক পাৱাৰ হাউচ হয়, পাৱাৰ হাউচ দেখিছেনে? য'ৰপৰা ট্ৰেন্সফৰ্মাৰবিলাকলৈ চাপ্লাই যায় পাৱাৰ। আপোনালোক আজিৰ পৰা কি হ'ব লাগিব? আপোনালোক মঙলদৈ অঞ্চলৰ এটা পাৱাৰ হাউচ হ'ব লাগিব। পাৱাৰ হাউচ বুজি পাইছে? আপুনি য'ত খাৰা হয়, খাৰা হোৱাৰ লগে লগে আপোনাৰ পৰা তাতে মটিভেট হয় বহুত মানুহ। খাৰা হোৱাৰ লগে লগে আপোনাৰ পৰা ইনস্পিৰেশ্যন পায় মানুহে। আপুনি খাৰা হোৱাৰ লগে লগে বহুত মানুহক মটিভেটেড কৰিব পাৰে। সেইজন মানুহকে পাৱাৰ হাউচ বুলি কোৱা যায়। আৰু মই নিজকে পাৱাৰ হাউচ বুলি ভাবোঁ। হেল্ল', মই নিজকে পাৱাৰ হাউচ বুলি ভাবোঁ। আৰু সেইটো কাৰণে মই আপোনালোকক কৈছোঁ, মন মাৰি থকা কোনো কাৰণেই নাই। আপুনি ইমানেই উৎসাহত থাকিব লাগে, ইমানেই হাঁহিমুখীয়া হ'ব লাগে, ইমানেই এক্সাইটমেণ্টত থাকিব লাগে যে আপোনাক দেখি 10জন মানুহ এক্সাইটমেণ্ট নিজে নিজে হয়। মই মোৰ পৰিচয় দাঙি লৈছোঁ, যিহেতু বহুত নতুন মানুহ আছে, নতুন জেগালৈ আহিছোঁ। নাম বিতুপন দাস, ঘৰ শিৱসাগৰ। এখন ভিতৰুৱা গাঁৱৰ পৰা মই বিলং কৰিছোঁ। আইলামুখ মোৰ গাঁওখনৰ নাম। মেইন ৰাস্তাৰ পৰা 3 কিলোমিটাৰ ভিতৰত মোৰ গাঁও। মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে পঢ়িলোঁ। ছেকেণ্ড ইয়েৰত মই 3বাৰকৈ দিলোঁ, ফেইল কৰিলোঁ। ভাবিছে যে চালা সঁচাকৈ কৈছে নে বিচাৰি গৈছে? মেট্ৰিকতো 3বাৰতে যেনে তেনে পাছ কৰিলোঁ। হেল্ল', তাৰ কাৰণ বেলেগ নাছিল, পঢ়াৰ ইচ্ছা আছিল বা পঢ়িব নোৱাৰিলোঁ। তাৰ কাৰণ হ'ল মোৰ হাৰ্টৰ প্ৰব্লেম আছিল ক্লাছ 8ৰ পৰা। পৰীক্ষা দিলে হাৰ্টৰ প্ৰব্লেম বেছি হয়। হেল্ল', হাৰ্টটো পৰীক্ষা বুলি ক'লে অলপ ধপধপনি হয়, হয়নে নহয়? আৰু যেতিয়া মোৰ পৰীক্ষা দিবলৈ যাওঁতে কিবা পৰীক্ষা দিব নোৱাৰোঁ, তেতিয়া ফেইল হওঁ। চব লগৰবিলাকে এৰি থৈ গুচি গ'ল। লাষ্টত ভাবিলোঁ পঢ়া সামৰা ভাল। হেল্ল', মোৰ দ্বাৰা আৰু নহ'ব। হেল্ল', আৰু ভগৱানক এতিয়া ভাবোঁ, যি কৰে ভগৱানে ভালেই কৰে, হয়নে নহয়? যি কৰে ভগৱানে ভালেই কৰে, হয়নে নহয়? প্ৰথম কথা হ'ল ভগৱানে এইটো কাৰণে ভাল কৰিলে বুলি কৈছোঁ, মোৰ মা দেউতাও বেলেগৰ মাক দেউতাকৰ নিচিনাকৈ মোকো কৈছিল, বাবা ভালকৈ পঢ়, এটা চাকৰি কৰিব লাগিব। মোকো কৈছিল। কাৰণ কেলৈ মোৰ ফেমিলিত, মাৰ নিজৰ দাদাই দেউতাকৰ ভায়েক, মাৰ নিজৰ দাদাই DC আছিল। ADC হিচাপে আপোনালোকৰ তেজপুৰত কমচে কম তেওঁ 15 বছৰ থাকিছিল। মানিক দাস নামৰ ব্যক্তিজন, হয়তো বহুত পুৰণা মানুহ চিনি পাব। তেখেতক ADC হিচাপে বহুত দিন ইয়াতে কাৰ্যকাল কৰিছিল। আৰু তেখেত শেহতীয়াকৈ DC হ'ল। আৰু তেখেতক মোক বিৰাট ভাল পায়। তেখেতৰ লগত গ'লে মই কোলাত উঠোঁ, লগত লৈ ফুৰাই। হেল্ল', আৰু সেইটো সময়ত মোক সদায় মামা ককা উদাহৰণ দি কয় যে মামা কাকাৰ নিচিনা হ'ব লাগিব। কয়নে নকয়? আমাৰ গাঁৱত যদি কোনোবা ভাল মানুহ থাকে, কয়নে নকয়? আৰু মোৰ নিজৰো বহুত তেনেকুৱা, মোৰ মামা ONC অফিচাৰ আছিল, ভিনদেউ ONC DGM হয়, বেলেগ পুলিচ অফিচাৰ আছিল। হেল্ল', আৰ্মি ৰিটায়াৰমেণ্ট আৰ্মি অফিচাৰ আছিল। আৰু তেওঁলোকক দেখি মোক সদায় কয় যে তই ভালকৈ পঢ় আৰু ভাল চাকৰি কৰিব লাগিব। আৰু যদি সঁচাকৈ ভালকৈ পঢ়িলোহেঁতেন আজিও মই চাগে ভাল চাকৰি কৰি থাকিলোহেঁতেন। আৰু ভাল চাকৰি পোৱাহেঁতেন আজি ছাৰহঁতে কোৱা নিচিনাকৈ হেল্ল', লাইফটো জিংগা লালা নহয়, জ্বালা কালা হ'লহেঁতেন। লাইফটো জিংগা লালা নহ'লহেঁতেন, লাইফটো জ্বালা কালা হ'লহেঁতেন, হয়নে নহয়? মই মাফ খুজিছোঁ আপোনাৰ কোনোবাই চাকৰি কৰা ব্যক্তি আছে। কাৰণ কেলৈ মই প্ৰেক্টিকেল কথা কওঁ।
জালাকালে কিয় কৈছোঁ, মোৰ দেউতাও চাকৰি কৰে। দেউতাই আজিৰ ডেটত এটা আছাম টাইপৰ ঘৰো বনাব নোৱাৰে। হেল্ল', বুজি পাইছে? হয়নে নহয়? মোৰ নিজৰ ভনী জোঁৱাই CISF ভাল চাকৰি কৰে। আজিৰ ডেটত আজি ৰিটায়াৰমেণ্টৰ মই তাক সুধিছোঁ, সেইদিনাখন ভণ্টি সুধিছোঁ যে কেই বছৰ আছে, 8টা বছৰ আছে। এই 8টা বছৰ আছে, মানে তেখেতে অলৰেডি 28 ইয়াৰ্ছ চাকৰি কৰিলে, কম বয়সতে চাকৰি কৰিছিল, মাত্ৰ এটা আছাম টাইপৰ ঘৰ বনাইছে। হেল্ল', তেতিয়াহ'লে এইটো জালাকাল নহয় কি হ'ল? হয়নে নহয়? মই এতিয়া ভাবিছোঁ, ভগৱান তুমি মোক যি কৰিছিলা ভালেই কৰিছিলা, কাৰণ কেলৈ ভালকৈ যদি পাছ কৰে তেতিয়া মোক চাকৰিত ভৰাই দিলেহেঁতেন। হয়নে নহয়? আৰু এবাৰ যদি কিবা কাৰণত মূৰটো ঘূৰাই দিয়া যায় তেতিয়া মোক উলিয়াব নোৱাৰি। আৰু আমাৰ গ্ৰাহক মানে অভিভাৱকসকলে সেইটোৱে কয়, যেনে তেনে বোপাই কি কৰি আছ? এনেকৈ সুধিলে মানে গাঁৱৰ মানুহে, দাদা কি কৰিম আৰু, পৰীক্ষা পাছ কৰিলোঁ, পাছ কৰি এতিয়া ঘৰতে এনেই আছোঁ, কি বোলে বেয়াই লাগে এনেই আছে। এনেই থোৱাকৈ কিবা এটা ক'ৰবাত পাৰিলে মূৰটো ভৰাই ল'বি, কয়নে নহয়? হা, কয়নে নহয়? এনেই থকাতকৈ ক'ৰবাত পাৰিলে মূৰ এটা ভৰাই ল'বি, মানে মূৰটো ভৰাই লওঁ মানে কি হ'ব? সি মূৰটো ভৰালে আৰু ওলাই আহিব নোৱাৰে। হয়নে নহয়? শেহতীয়াকৈ মই যেতিয়া ভালকৈ পাছ নকৰিলোঁ, মই সৰুৰ পৰাই মোৰ ধনী হোৱাৰ ইচ্ছা আছিল। কি হোৱাৰ ইচ্ছা আছিল? ধনী হোৱা। সৰুৰ পৰা মোৰ ধনী হোৱাৰ ইচ্ছা আছিল। ধনী হোৱাৰ কাৰণ এটাই আছিল, মোৰ মাৰ ফেমিলিত চবতছে দুখীয়া আমিয়ে আছিলোঁ। হেল্ল', মোৰ মাৰ ফেমিলি, দেউতাৰ ফেমিলি আটাইতকৈ সকলোতকৈ দুখীয়া আমি আছিলোঁ। এনেকুৱা দিনত যেতিয়া বৰষুণ আহে, মায়ে সদায় মানে কি হয়, হেল্ল', মায়ে কি কয়, বৰষুণ আহিলে ওপৰত তৰা জিলিকিব পাৰে, ফুটায়েদি পানী পৰে, ডুঙা ডুঙা হৈ পানীবিলাক জমা হয়। আৰু কেতিয়াবা কি হয়, বৰষুণ আহিলে টিং উৰুৱাই লৈ যায় বতাহ আহিলে, আৰু বিচনা তলত পাতি এটা পাৰি সোমাই দিয়ে আমাক। সেই পৰ্যন্ত মোৰো এতিয়াও মনত আছে। হেল্ল', বুজি পাইছে? কংগ্ৰেছ চৰকাৰে এতিয়া 2 টকীয়া কাৰ্ডটো মোৰ ঘৰত আছিল, কাৰণ কেলৈ ছমাহ খালে ছমাহ নোজোৰে আমাৰ। সেই কাৰ্ডটো আমাৰ ঘৰত আছিল। সেইটো কাৰণে ধনী হোৱাৰ ইচ্ছা আছিল। লাজ পাওঁ কোনোবাই দুখীয়া বুলি চিনাকি কৰি দিলে। হেল্ল', লাজ লাগে। আৰু সেইটো কাৰণে ধনী হোৱাৰ ইচ্ছা আছিল। ধনী হ'বৰ কাৰণে বিভিন্ন মানে কৰ্ম কৰিছিলোঁ। প্ৰথম কৰ্ম আছিল মোৰ, মই শাক পাচলি বজাৰত হ'লচেল দিছিলোঁ। তাৰপিছত কোনোবাই ক'লে গোলাঘাটৰ পৰা পাণ বেছিকৈ উৎপাদন হয়, পাণ যদি আনি হ'লচেল কৰিব পাৰি, পাণ তামোল নি বজাৰে হ'লচেল কৰিলোঁ। তাৰপিছত কোনোবাই ক'লে নহয় এতিয়া LIC কৰিলে ভাল বুলি কৈছে, LIC কৰিলোঁ। হেল্ল', ইঞ্চুৰেঞ্চত সোমালোঁ 2-3টা। তাৰপিছত কোনোবাই ক'লে নহয় গুৱাহাটীৰ পৰা কিছুমান এনেকুৱা ফেঞ্চি বজাৰত বোলে হ'লচেল মাৰ্কেট এখন আছে, তাৰ পৰা বজাৰ কৰিলে কম দামত পায়, আৰু গাঁৱে গাঁৱে যদি বিক্ৰী কৰে তাৰ পৰা বহুত পইচা পোৱা যায়। আৰু লগৰ এটাক লৈ আহি গুৱাহাটী ফেঞ্চি বজাৰলৈ আহিল, 50,000 টকা যদি বস্তু লৈ যাওঁ, তেতিয়া য'ত MRP লিখা থাকে 100 টকা, তাত 20 টকাত পায়। হেল্ল', পাইপ, লাইটাৰ, গেছৰ, TV কভাৰ, ডাইনিং কভাৰ, এনেকুৱা ধৰণৰ কিছুমান বস্তু বজাৰ কৰি নি গাঁৱে গাঁৱে বিক্ৰী কৰিব ধৰিলোঁ। হেল্ল', শেহতীয়াকৈ এখন স্কুটাৰ কিনিলোঁ, ছেকেণ্ড হেণ্ড স্কুটাৰ। গৰিচাবৰ হায়াৰ ছেকেণ্ডেৰীলৈকে মোৰ ওচৰত এখন চাইকেল নাছিল, বেলেগৰ চাইকেলত মই অহা যোৱা কৰোঁ, খোজকাঢ়ি অহা যোৱা কৰোঁ। আৰু সেই গৰিচাবৰ হায়াৰ ছেকেণ্ডেৰী 3বাৰ ফেইল কৰাৰ পিছত মোৰ এজন সম্বন্ধীয় খুৰাই, তেখেতে এটা চাকৰি কৰে হেল্থ ডিপাৰ্টমেণ্টত, তেখেতৰ ৱাইফো হেল্থ ডিপাৰ্টমেণ্টত চাকৰি কৰে। আৰু মোৰ তেওঁ এজন প্ৰিয় খুৰা আছিল। প্ৰিয় খুৰা মানে ভাল পোৱা খুৰাজন কি আছিল, তেখেতৰ ওচৰত এখন বাইক আছিল, RX100। মই সেই বাইকখনত মোক তেওঁ শিকাইছিল, আৰু তেখেতে মোক লৈ ফুৰিলে বাইকখনত উঠিবৰ কাৰণে মই তেওঁৰ ওচৰলৈ যাওঁ। তেওঁ মোৰ ওচৰলৈ আহিলে মই তেওঁৰ লগত দৌৰি ফুৰোঁ, ঘূৰি ফুৰোঁ। আৰু এদিন তেওঁৰ ওচৰলৈ এখন এম্বেচেডৰ গাড়ী নহয়, এখন ফিয়েট গাড়ী আছিল। তেতিয়া আজিৰ পৰা 25টা বছৰ আগত, এখন 2000 চনৰ কথা, 2000 চনত এখন মানে ফিয়েট গাড়ী থকা মানুহজন ধনী আছিল। আৰু মোৰ মামা ককা যেতিয়া DC আছিল, তেওঁ এখন এম্বেচেডৰত আহে বোলে, ওপৰত ৰঙা লাইট এটা লগাই বোলে। হেল্ল', তেতিয়া দেখিবি এম্বেচেডৰ ফিয়েট গাড়ীখন যাৰ ওচৰত আছে তেতিয়া ধনী মানুহ, হয়নে নহয়? আৰু তেতিয়া মোৰ ওচৰলৈ ফিয়েট গাড়ীখন লৈ মোৰ খুৰাজন, বিপুল নামৰ খুৰাজনে, বিপুল হাজৰিকা নামৰ খুৰাজনে মোৰ ওচৰলৈ আহিলে, খুৰীয়ে সৈতে আহিছে। আৰু আহি ৰাতিপুৱা 9টা বজাতে মোৰ ঘৰত পালে। মোক ক'লে, বাবা এফালে যাব লাগে, তুমি এনে ভাল কাপোৰ পিন্ধা। সেইটো আছিল 2000 চনৰ ঘটনা।
আৰু মই ক'লো ক'ত যাব লাগে, গাড়ীখন লৈ অহা দেখিলোঁ ক'ৰবাত নহয় ক'ৰবাত ভাল কিবা কাম আছে। ক'লো ঠিক আছে খুৰা ক'ত যাব লাগে, শিৱসাগৰতে এফালে যাব লাগে ওলোৱা। আৰু মই কাপোৰ চাপোৰ পিন্ধিলোঁ, মই আগৰ পৰাই সৰুৰ পৰাই মই ড্ৰেছ কোডত বহুত মাহিৰ আছিলোঁ। ধুনীয়াকৈ কাপোৰ পিন্ধিলোঁ, মোক গাড়ীখনত আগ চিটত বহালে আৰু লৈ গ'ল এখন মিটিঙলৈ। হেল্ল', শিৱসাগৰত এখন ভাল হোটেলত ব্ৰহ্মপুত্ৰ নামৰ এখন হোটেলত